হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ। এয়া মই ৰাতিপুৱা 8টাৰ পৰা ক্লাছ ল'বলৈ আৰম্ভ কৰিছোঁ। বেকগ্ৰাউণ্ডখিনি ইগন'ৰ কৰিব হা, একদম মানে ৰাতিপুৱা চাফা কৰিবলৈ সময় নহ'ল আৰু সিহঁতক টিউশ্যন কৰি আছোঁ। এইকেইটা টিউশ্যন শেষ কৰাৰ পিছত আকৌ নেক্সট ক্লাছ আকৌ আৰম্ভ। তাইক অকলে ল'ব লাগে, তো সেইকাৰণে আকৌ 9টাৰ পৰা 10টালৈকে তাইক ল'লোঁ। আৰু তাইক ক্লাছটো কৰাৰ পাছত ভাত পানী খাম আৰু আজি ভাত মায়ে বনাইছে আৰু খাম ভাত খাইহে মই নিজৰ পঢ়াখিনি চাগে আৰম্ভ কৰিব পাৰিম। আৰু আজি মই ইংৰাজী গ্ৰামাৰৰ কিছুমান আপোনালোকক ইম্পৰ্টেণ্টখিনি দিবলৈ বিচাৰিছোঁ। ইয়াত চাওকচোন, এণ্টনিমছ দিছোঁ আপোনালোকক, আৰু এণ্টনিমছখিনি ইমান ধুনীয়াকৈ মানে অসমীয়াটো লিখা আছে। আপোনালোকৰ মই ভাবোঁ সুবিধা হ'ব, সেইকাৰণে ভাবিলোঁ দি দিওঁ। সেইখিনি অকল এণ্টনিমছ হয়, মানে অসমীয়াটো মানে কোনোবাই যদি ধৰক ইংৰাজীৰ পৰা অসমীয়া মিনিংটো নাজানে, আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি ভাবিছোঁ। মই সেইখিনি ভিডিঅ' আকাৰে দি দিছোঁ। আপোনালোকে যিখিনি নোট কৰিবলৈ বিচাৰে নোট কৰি ল'ব পাৰিব। মোৰ ক্লাছ কৰি হৈ গ'ল। মই একেবাৰে ভাতকেইটা খাই আহিলোঁ, যিহেতু 10টা 10:30 মানে হ'লগৈ এতিয়া। আৰু খাই মেলি আহি মই আজি আপোনালোকক এখন কিতাপ দেখুৱাম। কিতাপখন লৰাই আঁকি বাকি কি কৰিলে চাওকচোন। তথাপিতো মই আপোনালোকক দেখালোঁ। এখন মানে বেক কেমেৰা কৰি দেখুৱাই দিম ভালছে বাৰু। এইখন হৈছে এৰিহাণ্টৰ অবজেক্টিভ জেনেৰেল ইংলিছ FD বাক্সি। আৰু এইখন অলপ টান হয়, ইমান ইজিও নহয়, কিন্তু মই ইয়াৰ পৰা অলপ এনেই পেৰেগ্ৰাফখিনি ভৰাই দিছে, এই পেছেজখিনি যদি আপোনালোকে বিচাৰে মই দি দিম ভিডিঅ' আকাৰে দুটামান পেছেজ। আপোনালোকে এনেই ঘৰত ট্ৰাই কৰিব পাৰে। আৰু এই কিতাপখন কিন্তু যথেষ্টখিনি ভাল, আৰু ইয়াত চিননিমছ এণ্ড এণ্টনিমছখিনি বহুত ধুনীয়াকৈ আছে যিহেতু, আৰু সেইকাৰণে আপোনালোকে এইখন ইউজ কৰিব পাৰে। মই দি দিম বাৰু চিননিমছ এণ্টনিমছ ইয়াত কি কিনো আছে, আৰু পেছেজখিনি ডাবল চেণ্টেঞ্চ এইখিনি ধুনীয়াকৈ আছে। মই দেখুৱাইছোঁ ৰ'ব বেক কেমেৰা কৰি। লৰাই আঁকি বাকি কি কৰি থৈছে আৰু ইয়াত অবজেক্টিভ কম্প্ৰিহেনশ্যন বুলি আছে, ধুনীয়াকৈ আছে দিছেনে। এইটো পেছেজ 1 কম্প্ৰিহেনশ্যন, পেছেজ 1 দি দিছোঁ আপোনালোকৰ যাতে সুবিধা হওক, ঘৰত প্ৰেক্টিছ কৰিব পাৰিব। মই আজি 2টা পেছেজ দি দিম বাৰু, আপোনালোকে ঘৰত ট্ৰাই কৰিব। ইয়াত ৰাইট চিন দিয়াখিনি এনেই দেই, এইখিনি মানে শুদ্ধ বুলি নাভাবিব আপোনালোকে। মই আনচাৰ শ্বীটটো দি দিম বাৰু 2টা পেছেজৰ আজি। বেলেগ একো নাই, আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব। এইটো পেছেজ 2টো। যদি আপোনালোকে বিচাৰে আৰু এইকেইটা পেছেজো দি দিম বাৰু। বেলেগ একো নাই, ঘৰত প্ৰেক্টিছৰ কাৰণে দৰকাৰ হ'ব, তেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। পেছেজ এটা দি দিছোঁ, আৰু তাৰ মই আনচাৰ শ্বীটটো দি দিছোঁ ৰ'ব। বহুত আছে পেছেজ ইয়াত। পেছেজ 1 আৰু 2, পেছেজ 1 আৰু 2 এইটো হৈছে। আৰু চিননিমছ এণ্টনিমছৰো মই কেইটামান দি দিছোঁ বাৰু আজি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিবৰ কাৰণে। এইখিনি হয়, এৰ এক ৱাৰ্ড, আৰু ইয়াৰ চিননিমছটো হৈছে ক্লামচি, আনগেইনলি, পণ্ডাৰিয়াছ, ৰাফ। আৰু এণ্টনিমছ হ'বলৈ হ'লে ক্লেভাৰ, ডেক্সটৰিয়াছ, এপ্ট, স্কিলফুল, এনেকৈ মানে বহুতকেইটা শব্দ থাকে ইয়াত। গোটেইখিনি প্ৰেক্টিছ কৰিবৰ কাৰণে ল'ব পাৰে। মই আজি এইখিনি দি দিছোঁ। আপোনালোকৰ সুবিধা হ'ব লাগে আৰু। বহুত আছে ইয়াত, বহুত আছে। মোৰো কভাৰ নাই হোৱা, মই আপোনালোককহে দিছোঁ। ইমানখিনি মুখস্থ কৰাটো মোৰ বাবে সম্ভৱ নহয়েই। A আৰু Bখিনি দি দিছোঁ। আপোনালোকে নোট কৰি ল'ব পাৰিব। এখন কিতাপ বহুত ভাল, কিন্তু ইয়াৰ পৰা SSCত বহুত কুৱেশ্যন আহিছে। কিতাপখন বহুত বেছি ভাল। SSCত ইয়াত বহুত কুৱেশ্যন আহিছে। মই বাৰু SSC এবাৰহে দি পাইছোঁ, যিহেতু প্ৰথম দি পাইছিলোঁ কম্পিউটাৰ বেছ এক্সাম। তো মোৰ
মানে বহুত টাইম লাগিলে আমি বিশেষকৈ শ্বৰ্ট ট্ৰিকবোৰ ইমান নাজানো যিহেতু শ্বৰ্ট ট্ৰিক শিকিব লাগিব আমি মেথছ এটা কৰিব পাৰোঁ যিহেতু দীঘল প্ৰচেছ আমি প্ৰচেছখিনি দীঘলকৈ শিকি আহিছোঁ কিন্তু বৰ্তমান SSC দিবলৈ হ'লে কিন্তু বহুতখিনি শ্বৰ্ট ট্ৰিকখিনি জানিব লাগিব তেতিয়াহে মেথছত মানে আপোনালোকে কিবা এটা ভাল স্ক'ৰ কৰিব পাৰিব তো মই ফাৰ্ষ্ট এটেম্প আছিলে তো মোৰ ইমান ভাল নহ'ল কিন্তু মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ল যে সেইকাৰণে গম পাইছোঁ যে ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আপোনালোকৰ SSCত আহিছে ইংৰাজী কথা কৈছোঁ আৰু মই মেথছৰ যিটো চেনেল চাই যিকেইটা চেনেল চাইছোঁ মেথছৰ মই দি দিম আপোনালোকক মানে ফটো লগাই দিম বাৰু মই কোনকেইটা চেনেল চাই মই মেথছ বহুতখিনি ইম্প্ৰুভ হৈছে মোৰ নাজানো মই পাছ কৰিব পাৰোঁ নে নোৱাৰোঁ কিন্তু মই যথেষ্টখিনি মই একেবাৰে ৰ' হয় মেথছত তো মেথছত সেইকাৰণে মই বেছিকৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু সেইখিনি মই কোনকেইটা মানে ইউটিউব চেনেলৰ পৰা চাই মোৰ এইখিনি মানে ভাল হৈছে আগতকৈ ইম্প্ৰুভ হৈছে মেথছখিনি মই আজি আপোনালোকক সেইখিনিও দি দিম আৰু মই কেনেকৈনো কৰিছোঁ মই কিন্তু প্ৰশ্নখিনি লিখি থকা নাই বৰ্তমান মই প্ৰেক্টিছে কৰি আছোঁ প্ৰশ্নখিনি টুকিম এখন বহী এখন বনাম বুলি ভাবিছোঁ ডাঙৰকৈ এতিয়া মই জাষ্ট এনেকৈ প্ৰেক্টিছে কৰি গৈছোঁ মই দেখুৱাইছোঁ এনেই ৰাফ পেপাৰত জাষ্ট মানে প্ৰশ্নটো কিতাপতে চাই প্ৰশ্নটো কিতাপতে চাই এনেকৈ কৰিয়ে গৈছোঁ মানে উলিয়াবলৈ চেষ্টা কৰিছোঁ প্ৰশ্নটো লিখাটো মই মেটাৰ নাই কৰা জাষ্ট মানে কৰিব পাৰিছোঁ নে নাই চাইছোঁ প্ৰশ্নটো চাই এনেকৈ এনেকৈ কৰি গৈছোঁ আৰু তেনেকেই আৰু মই মানে এইখিনি ভিডিঅ' দিব পৰা নাই মোৰ গাটো বেয়া কাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু পঢ়িবলৈ সেইকাৰণে ইমান পঢ়াও নাই সেইকাৰণে নাই পঢ়া যদি ভিডিঅ'টো দিম কি কৰিম আৰু তথাপিতো মই ভাবিছোঁ যে আপোনালোকৰ সুবিধা হোৱাকৈ ইংৰাজীখিনিকে দি দিওঁ আজি কিতাপখন যিহেতু মোৰ ওচৰত আছে মই পঢ়িব নোৱাৰিলেও আপোনালোকতো কিছুমানৰ সুবিধা হ'ব ন মই পাছ কৰিব লাগিব বুলি কথা নহয় মই পাছ নকৰিলেও আপোনালোকৰ বহুজনে মোৰ ভিডিঅ' চাই থকা যিহেতু বহুত কষ্ট কৰি আছে পাছ কৰিব তো সেইসকলৰ কাৰণে মই এইখিনি দি দিছোঁ যদি ইম্পৰ্টেণ্ট বুলি নোট কৰি ল'ব আকৌ ভাত পানী মানে আজৰি হ'লোঁ এতিয়া ৰাতি হ'ল ৰাতি 8টা মানে আজৰি হ'লোঁ চব বনাই মেলি এতিয়া আকৌ মই কৰিছোঁ অভিজিত মজুমদাৰ ছাৰৰ পৰা এইখিনি নাম্বাৰ ছিষ্টেমৰো আছে কুৱেশ্যন আকৌ এইখিনিও আছে এনেকৈ অভিজিত ছাৰ মেথছ বুলি এনেকৈ লিখি লৈছোঁ তাৰপিছত মই ইমৰান ছাৰ মেথছৰ মানে হেৰিটোৰ পৰা ৰেষ্টুৰেণ্ট প্ৰপ'জন কৰিছোঁ ৰ'ব এনেকৈ কৰিছিলোঁ আৰু এইখিনি অলপ চলপ এনেকৈ কৰিছিলোঁ অভিজিত মজুমদাৰ অভিজিত ছাৰৰ পৰা মেথছ এইখিনি কৰিছিলোঁ আপোনালোকে বুজি নাপাব বাৰু এইখিনি মই নিজে কৰাহে আৰু আজি ভিডিঅ'টো ইমানেই থাকিলে আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকক বহুতখিনি হেল্প কৰিছে আৰু আগলৈও যদি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই কোনকেইটা চেনেলৰ পৰা মেথছ চাওঁ বা মেথছ শিকি আছোঁ বা কনচেপ্টৰ পৰা গোটেই একদম হাৰ্ডলৈকে গোটেইখিনি মই দি দিম মানে ফটো আকাৰে দি দিম আপোনালোকে চাব আজিলৈ আহিছোঁ গুড নাইট বাই